ইফালে বিহু ঝুমুৰাৰ পিছত এইবাৰ বাগৰুম্বা নৃত্যই কৰিব বিশ্ব অভিলেখ 17 জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বাৰ মেগা ইভেণ্ট অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত প্ৰদৰ্শন কৰা হ'ব বাগৰুম্বা নৃত্য 10,000 শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য আৰু অনুষ্ঠানক লৈ সংবাদমেল সম্বোধন কৰিলে মন্ত্ৰী বিমল বৰাই নৃত্য পৰিৱেশন বিহু বিনন্দিয়া আছিল এটা অন্যতম গুৰুত্বপূৰ্ণ আমাৰ কাৰ্যসূচী ইয়াৰ পৰৱৰ্তী সময়ত যোৱা বছৰ ফেব্ৰুৱাৰী মাহত অসমৰ 200 বছৰীয়া চাহ শিল্পৰ লগত জড়িত হৈ থকা এক বৃহৎ জনসমষ্টি অসমৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ জনপ্ৰিয় নৃত্যশৈলী ঝুমুৰ নাচৰ সমূহীয়া প্ৰদৰ্শন ঝুমুৰ বিনন্দিনী আছিল এটা সফল আয়োজন এই দুইটি কাৰ্যসূচীয়ে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত প্ৰদৰ্শনৰ পাছত আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক বৈভৱেৰে সমৃদ্ধ বড়ো জনগোষ্ঠীৰ জনপ্ৰিয় লোকনৃত্য বাগৰুম্বা নৃত্যৰ সমূহীয়া প্ৰদৰ্শন বাগৰুম্বা দহৌ আমি আয়োজন কৰিছোঁ ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত অহা 17 জানুৱাৰী তাৰিখে অৰ্থাৎ শিল্পী দিৱসৰ দিনা প্ৰায় 10,000ৰ ওচৰা-ওচৰি বড়ো নৃত্যশিল্পীয়ে এই বাগৰুম্বা দহৌ ইয়াতে প্ৰদৰ্শন কৰিব অসমৰ অন্যতম এই বৃহৎ জনগোষ্ঠী বড়ো সম্প্ৰদায়ৰ লোকসকলে বসন্ত কালত নৱবৰ্ষৰ আগমনত অথবা বিহু বা সংক্ৰান্তিত উদযাপন কৰা বৈশাগু উৎসৱৰ সময়ত এই বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰে আমাৰ ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ স্বকীয় ৰীতি নীতি কৃষ্টি সংস্কৃতি লোকবিশ্বাস পৰম্পৰাসমূহক উদ্ভাসিত কৰাৰ উদ্দেশ্যে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব গ্ৰহণৰ পিছতেই অসম চৰকাৰৰ এটা নতুন বিভাগেই সৃষ্টি কৰিছিল যিটো বিভাগৰ নাম হৈছে ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰ এই ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্যক উজ্জীৱিত কৰি তোলাৰ প্ৰয়াসেৰে কাম কৰি আছে আৰু সমান্তৰালভাৱে বৃহৎ আয়োজনৰ জৰিয়তেও অসমৰ কৃষ্টি সংস্কৃতিক বিশ্বৰ নাগৰিকৰ সন্মুখত উপস্থাপনৰ প্ৰয়াসেই হৈছে বিহু বিনন্দিয়া ঝুমুৰ বিনন্দিনী অথবা বাগৰুম্বা দহৌ যাৰ জৰিয়তে এই বৃহৎ বিশ্ব মানৱৰ আগত আমাৰ এই অসমৰ জাতিসত্তাসমূহৰ স্বকীয় সংস্কৃতিক উদ্ভাসিত কৰাৰ লগতে তেওঁলোকৰ দৃষ্টি আকৰ্ষণৰ জৰিয়তে অসমখনক যাতে নতুনকৈ সেইসকল লোকে এক্সপ্ল'ৰ কৰিব পাৰে অসমৰ সম্ভাৱনা সম্পদসমূহৰ বিষয়ে বিশ্ববাসীয়ে জানিব পাৰে অসমৰ জৈৱ বৈচিত্ৰতাৰ পৰা আৰম্ভ কৰি আমাৰ ইতিহাস আমাৰ প্ৰাকৃতিক প্ৰাচুৰ্যতাৰ বিষয়ে তেখেতসকলে ধাৰণা ল'ব পাৰে এনে বহু দৃষ্টিভংগী লৈ এই অনুষ্ঠানসমূহক আমি উপস্থাপনৰ দিহা কৰি আহিছোঁ আৰু সমান্তৰালভাৱে বিশ্ববাসীৰ মনোযোগ আকৰ্ষণৰ লগে লগে সমান্তৰালভাৱে আমি আমাৰ নিজৰ ৰাজ্যখনৰ ভিতৰত থকা লোকসকলৰ মাজতো এক সদ্ভাৱ সম্প্ৰীতি সমন্বয়ৰ বাৰ্তা দিয়াৰো উদ্দেশ্য এই কাৰ্যসূচীসমূহত নিহিত হৈ আছে আজি বাগৰুম্বা দহৌ এই কাৰ্যসূচীত আমাৰ সমগ্ৰ ৰাজ্যখনৰ